हेलो फ्रेंड, वेलकम टू एटी सल्यूशन चैनल स्वागतम জানাইছো। আজি এইটো ভিডিঅ'ত জনাম যে আপোনালোকে কেনেকৈ অৰুণোদয় 3.0 এপ্লাই কৰিব পাৰিব। এই এপ্লাইখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, কি কি ডকুমেন্টছ লাগিব, সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত মই জনাই দিবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে যদি এই চেনেলখন এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা ভিডিঅ' পাবৰ কাৰণে এই চেনেলখন অতি সোনকালে সাবস্ক্ৰাইব কৰি ৰাখিব, লগতে থকা ঘণ্টিখন দবাই দিব। সকলোবোৰ আপডেট আপুনি পোনপ্ৰথমে পাই যাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চাওক, অৰুণোদয় 3.0 beginning in September, 2 lakhs now beneficiary will be added under অৰুণোদয় 3.0. অৰুণোদয় 3.0 আণ্ডাৰত ছেপ্টেম্বৰৰ ভিতৰত 20 লাখ নতুন হিতাধিকাৰীয়ে নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। তো সেইটো কেনেকৈ লাভ কৰিব, আপোনালোকৰ কি কি ডকুমেন্টছ লাগিব এইটো চাওক। অৰুণোদয় 3.0 হাইলাইটেড ওয়ান রেশন ওয়ান বেনিফিশিয়ারি। এটা রেশন কার্ড থাকলেহে এটা বেনিফিশিয়ারিয়ে এড হ'ব। চাওক ডকুমেন্টছ কি কি লাগিব। চাওক ডকুমেন্টছ ৰিকুৱাৰ্ড আধাৰ কাৰ্ড, পেন কাৰ্ড, ডমিচিয়েলটো সকলোৰে নালাগে, বেংক একাউণ্ট, পাছবুক, 2 কপি ফটো, মোবাইল নাম্বাৰ, ৰেশন কাৰ্ডটো মাষ্ট বি। তাৰপিছত ইনকাম সাৰ্টিফিকেট, সেলফ ডিক্লাৰেশ্যন ফৰ্ম এখন দিব, আপোনাৰ আইডেন্টিফিকেশ্যন, ভোটাৰ আইডি কাৰ্ড, মানে এইটো আধাৰ কাৰ্ড দিলেও হৈ যাব, এজ প্ৰুফ আধাৰ কাৰ্ড দিলেও হৈ যাব। মেইন হৈছে এই ৰেশন কাৰ্ডখন লাগিবই আপোনালোকৰ। এনেকুৱা ভিডিঅ' পাব বিচাৰিলে এই চেনেলখন অতি সোনকালে সাবস্ক্ৰাইব কৰি ৰাখিব।